এভিডেন্স কি আছে আৰু ডকুমেণ্ট কি আছে আৰু চৰকাৰে কি কৰিব খুজিছে একদম ভিতৰৰ কথাটো কৈ আছো আৰু বেচিকেলি দুটা বস্তুৱে আছে ভিচেৰা ৰিপৰ্টটো এটা আছে যে জুবিন দাই সেইদিনা বহুত মদ খাই আছিলে সেইকাৰণে চৰকাৰে এই পোষ্টমৰ্টেম ৰিপৰ্টটো আৰু ভিচেৰা ৰিপৰ্টটো এই যে তেওঁলোকে যে পৰিয়ালক গৈ দি দিছিলে এইবিলাক আছিলে তেওঁলোকৰ এটা প্ৰপগাণ্ডা উলিয়াব খুজিছিলে যে এইটো মদ খাইহে মানুহজন মৰিছে গতিকে এনেকুৱা ধৰণৰ এটা প্ৰপগাণ্ডা উলিয়াবলৈ খুজিছিলে কিন্তু মানুহে যেতিয়া তাক বস্তুটো চিৰিয়াছনেছটো বুজাই দিলে চাৰিওফালৰ পৰা যেতিয়া হুলস্থুল লাগিলে যে কোনে মদ খুৱাইছিলা মদ খুৱাই কোনে তেনেকে সাগৰত সাঁতুৰিবলৈ দিছিলা এজন যদি মদেই খাইছিলে সেই মানুহজনক কিয় পানীত নামিবলৈ দিছিলা এইটো ক্ৰিমিনেল অফেন্স হয় নে নহয় মুখৰ আগত তোমালোকে মদ খোৱাবা কাবাক খুৱাই লৈ সাগৰত তোমালোকে হেৰি নিপিন্ধাকে জাপ মাৰিবলৈ দিবা তোমালোক কি কৰিবলৈ ৰৈ আছিলা কিয় মদ খুৱাই তেনেকে জাপ মাৰিবলৈ দিলা এইটোতে আহি যাব ন ক'ত যাব এইটোতো উজু নহয় কিন্তু চৰকাৰে মানে গোটেই বদনামটো উলিয়াব খুজিছিলে অকল জুবিন দাৰ যে মদ খাইহে মৰিছে এই বস্তুটো উলিয়াব খুজিছিলে মানে মই ভিতৰৰ কথাবিলাক আৰু জানো কিন্তু কিছুমান কথাটো এতিয়া কোৱা নাযায় কিন্তু ক'ব পৰা কথাৰ ভিতৰত এটা হ'ল যে জুবিন দাৰ ভিচেৰা ৰিপৰ্টত লিখা আছে যে জুবিন দাৰ মৃত্যুৰ সময়ত মদৰ পৰিমাণ এলকহলৰ পৰিমাণটো আছিলে 191.80 mg%. লগে মই গোটেই ডাক্তৰবিলাকক মোৰ দিল্লীৰ চিনাকি ডাক্তৰ মোৰ কলিকতাৰ চিনাকি ডাক্তৰ মোৰ বন্ধু মহল আৰু ডাঙৰ ডাঙৰ অসমৰ যিসকল ডাক্তৰ আছে তেওঁলোকৰ লগত মই কণ্টেক্ট কৰিছিলো মই সুধিছিলো এজন মানুহৰ দেহত যদি পোষ্টমৰ্টেম ৰিপৰ্টে পায় যে সেই মানুহজনৰ গাত 191.80% এলকহল আছে তেতিয়াহ'লে সেই এলকহলটো কিমান পৰিমাণৰ তেখেতে ক'লে যে এই যিটো পাৰ্চেণ্টেজ দেখুৱাইছে এইটোৱে মানে এজন মানুহক পুৰা মানে হেৰি কৰি দিবৰ কাৰণে বহুত বেছি তাৰমানে এনেকে কৈছে মানুহ এজনক হেৰি কৰি দিব পাৰে মানে তো তেতিয়া মই সুধিলো যে ইয়াতো ফৰ্মেলিনৰ কথা আছে ক'লে যে এইটো ফৰ্মেলিনটো ইমান চাবলগীয়া কথা নহয় এই বডিটো হেৰি নহবৰ কাৰণে দিয়া ফৰ্মেলিন গতিকে গুৱাহাটীৰ পৰা যেতিয়া হেৰিটো লৈছে তেতিয়াহ'লে ফৰ্মেলিনটো ওলাব হয় কাৰণ বডিটো বেয়া হৈ নাযাবৰ কাৰণে ফৰ্মেলিন দিয়া হয় সেই বুলি ক'লে মোক কিন্তু তাত এটা বহুত বেলেগ বস্তু এটা আছে মই ভাবো যে এতিয়ালৈকে চৰকাৰে চাগে বা আমাৰ তদন্ত কমিটিয়ে চাগে সেই বস্তুটোলৈ যোৱা নাই সেইটো হ'ল যে ভিচেৰা ৰিপৰ্টটোত স্পষ্টকৈ লিখি থোৱা আছে যে জুবিন দাৰ দেহৰ ভিতৰত ডায়েটমছ DIATOMS বুলি এটা বস্তু পোৱা গৈছে ই হ'ল সাগৰৰ তলত থকা এবিধ হেলুৱেৰ নিচিনা আৰু এবিধ জীৱ এটা সৰু জীৱ এটা তেতিয়া মই ডাক্তৰক সুধিলো যে এই ডায়েটমছটো কি বস্তু আৰু এইটোৱে মানুহ মৃত্যুৰ লগত কিবা সম্পৰ্ক আছে নেকি তেতিয়া ক'লে যে যদি কোনোবা মানুহে সাগৰৰ তলিলৈ যায় তেতিয়াহ'লে পানীৰ লগত ডায়েটমছটো সোমায় আৰু যদি বেছি পৰিমাণে কাৰোবাৰ দেহত ডায়েটমছ সোমায় তেতিয়াহ'লে যদি কাৰোবাৰ এপিলেপচি আছে আমাৰ জুবিনদাৰ যিটো আছে মিৰ্গি বেমাৰ তেতিয়াহ'লে চিজাৰ হ'ব পাৰে যদিহে তাৰ পৰিমাণটো বেছি হয় তাৰমানে আমাৰ তদন্তৰ স্কোপটোৱে ডায়েটমছটো সামৰি ল'ব লাগিব যিটো ঠাইত জুবিন দা ঢুকাইছিলে সেইটো ঠাইত ডায়েটম সংগ্ৰহ কৰিব লাগিব কিন্তু আপোনালোকে সকলোৱে জানে যে আমাৰ পুলিচে তালৈ গৈছে আৰু ঘূৰি আহিছে আপোনালোকে সকলোৱে জানে যে আমাৰ পুলিচে ফৰ্মেলি পৰিয়ালক দিয়া টক্সিকলজি ৰিপৰ্টটো পাইছে আৰু পোষ্টমৰ্টেম ৰিপৰ্টটো পাইছে তো এতিয়া আমাৰ পুলিচ এজনে গৈ এনকুৱাৰী অফিচাৰ এজনে গৈ কি কৰিব লাগিব যিটো ঠাইত মৰিছিলে সেই ঠাইত ডায়েটমৰ লগত আমাৰ জুবিন দাৰ ডায়েটমৰ সম্পৰ্ক আছিলে নে নাই একেটাই হয় নে নহয় সেই ডায়েটমটো কিমান পাৰ্চেণ্টেজত আছিলে আৰু কিমান পাৰ্চেণ্টেজত যদি ডায়েটম থাকে দেহত তেতিয়াহ'লে সঁচাকৈ সেইটোৱে চিজাৰ কৰি জুবিন দাক মাৰিলে নেকি সেই ডায়েটমটো থকাৰ কাৰণে যদি চিজাৰ হৈছে তেতিয়াহ'লে তাক প্ৰুফ কৰিবৰ কাৰণে সেইটো ঠাইৰ ডায়েটম হয়নে নে তেওঁক আকৌ ডায়েটম ভৰাই আগতেই কিবা ৰূপেৰে কোল্ড ড্ৰিংকছৰ লগত মদৰ লগত অন্য কিবাৰ লগত কিবা কাৰণত বেলেগ ঠাইৰ ডায়েটম ভৰাই সেই ডায়েটমেই কিজানি এটা হত্যাকাণ্ডৰ কাৰণে এটা হেৰি হ'ব পাৰে উপাদান হ'ব পাৰে মইতো নাজানো সেইটো তদন্তৰ আওতালৈ আনিব লাগিব কিন্তু তেনেকুৱা ধৰণৰ তদন্ত কৰিবৰ কাৰণে এতিয়ালৈকে অসম চৰকাৰে কোনো ব্যৱস্থা কৰা নাই বুলি মোৰ বিশ্বাস এইকাৰণেই হৈছে যে কাৰণ সেই তদন্ত কৰিবলৈ হ'লে প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনাটো ঘটিছে সেই জাগাটোলৈ গৈ তাৰ পৰা পুৰা এভিডেন্সবিলাক সংগ্ৰহ কৰিব লাগিব কিন্তু আমাৰ গৈছে মাত্ৰ এবাৰেই তাকো গৈছে আইঅ' নহয় যাব লাগে আইঅ' গৈছে এনকুৱাৰী SITৰ মুৰব্বীজন যাব পাৰে কিন্তু আইঅ' নোযোৱাকে কি তদন্ত কৰিছে মই বুজি পোৱা নাই মোৰ মতেতো যোনে যাওক নাযাওক কাইলৈ মোৰ ওপৰত কেছ এটা হ'লে মই পৃথিৱীৰ কাৰো লগততো কথা নাপাতো মইতো আইঅ'ৰ লগতহে কথা পাতিম মোক কোনোবাই সুধিবলৈ তোৰ লগত কি কথা আছে মোৰ আইঅ'ক মাত আইঅ'ৰ লগত কথা পাতিম এনেকে কম মই মোৰ ৰাইট আছে এইটো যোনে তোনে মোক আহি উৎপাত কৰিব নোৱাৰে মোক যদি ধৰিও নিয়ে মোক যোনে তোনে ধৰিব নোৱাৰে হেৰি কৰিব নোৱাৰে মোক এনকুৱাৰী কৰি হাল্লা হুলস্থুল মাৰপিট কোনেও একো কৰিব নোৱাৰে মাৰপিটটো কৰিবই নোৱাৰে আজিকালি কিন্তু ডাঙৰ কথাটো হ'ল যে মোক যোনে তোনে আহি উৎপাতো কৰিব নোৱাৰে কেলে যিজন আইঅ' সেই আইঅ'জনেহে মোক
সুধিব লাগিব বেচিকেলি কিন্তু মই জনামতে আয়োগৰাকী কোনোবা দাস নামৰ ছোৱালী এজনী অফিচাৰ এগৰাকী সেই আয়োগৰাকীটো গৈছে বুলি আপোনালোকে কোনোবা শুনিছে নেকি মুন্না প্ৰসাদ গুপ্তাকে যোৱা দেখিছিলো আৰু কোনোবাজন পুলিচ যোৱা দেখিছিলো মানে বস্তুটোত মূল যিকেইটা কাম কৰিব লাগে সেইবিলাক কৰা নাই লাং ফাং কৰি লাপি লুপা বুলি অসমীয়াত এটা কথা আছে যে লাপি লুপা বস্তুৰে এওঁলোকে জুবিনদাৰ মৃত্যুটো হত্যাকাণ্ড বুলি দি দিব সেইটোক দি ইলেকশ্যনটো পাৰ কৰি দিব আৰু পাৰ কৰি দি তাৰপিছত কোৰ্টে কি কৰিলে আমি কি জানো বুলি ক'ব আমি কোৰ্টত ধৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই যে কৈ আছিলে কোৰ্ট সেইটোৱে উদ্দেশ্য চাৰ্জশ্বিট দিয়াৰ পিছত যে মই আন্দোলন কৰিম বুলি কৈ আছে কেলে তেওঁ জানে যে এই চাৰ্জশ্বিটখনত জিৰ' আহিব জিৰ' এই চাৰ্জশ্বিটখনৰ জৰিয়তে কোনো মানুহক হত্যাকাণ্ড কৰা বা অন্য ধৰণে প্ৰুভ কৰিবৰ কাৰণে যি ধৰণৰ এনকুৱাৰী কৰিব লাগে সেইটো কৰা নাই বেইল পেটিশ্যন ফাইল নকৰিবৰ কাৰণে ধমকি লগাই দিয়া হৈছে কৈ দিয়া হৈছে কৈছে যে তোমালোকে ইলেকশ্যনলৈকে বেইল পেটিশ্যন ফাইল নকৰিবা ইলেকশ্যনলৈকে তোমালোক সোমাই থাকা তোমালোকৰ লাইফৰ চিকিউৰিটিৰ কথাও আছে ইলেকশ্যন যিদিনা গ'ল তাৰ কেইদিনমানৰ পাছত তেওঁলোকক উলিয়াই দিব যিদিনাই তেওঁলোকে বেইল পেটিশ্যন মাৰিব সেইদিনাই বেইল পাব কনফাৰ্ম আৰু মই জনামতে যদি তোমালোকে বেইল পেটিশ্যন মাৰা তেতিয়াহ'লে তোমালোকৰ ওপৰত ইডি লগাম বুলি অৰ্থনৈতিক কেলেংকাৰীটোৰ ওপৰত তদন্ত কৰি আছে বহুত অৰ্থনৈতিক কেলেংকাৰী আছে মই শুনামতে জুবিন দাক ঠগন দি বহুত অৰ্থনৈতিক কেলেংকাৰী কৰিছে মানুহবিলাকে মই কৈ আছিলো যে BNSS 2023 অধীনত 103 ছেকশ্যনৰ অধীনত মৃত্যুদণ্ড দিয়াব লাগিব সেইটোৱে একমাত্ৰ ন্যায় নহ'লে বা একমাত্ৰ ন্যায়টো হ'ল 105 ছেকশ্যনৰ অধীনত মৃত্যুৰ কাৰণে ঠেলি দিয়া কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ তাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড এইটোৱে কৰিব লাগে কিন্তু সেইটো নাহে চাৰ্জশ্বিটটোৰ পৰা চাৰ্জশ্বিটটো এটা ফাংফুঙীয়া চাৰ্জশ্বিট দিব কোনেও যাতে ক'ব নোৱাৰে ময়ো কাইলৈ মাতিব নোৱাৰিম না মই যে ইমান লাগি আছো মইতো মাতিব নোৱাৰিম ন কাইলৈ যেতিয়া হত্যাকাণ্ড বুলি লিখি দিব ক'ব যে অখিল গগৈ তাৰমানে হত্যাকাণ্ড নহয় বুলি ক'ব খুজিছে কিন্তু মই জানো যে সেই তাত হত্যাকাণ্ড বুলি দিলেও তাত যিবিলাক প্ৰুফ দিব লাগে তিনিটা বস্তু এভিডেন্স ডকুমেণ্ট ষ্টেটমেণ্ট সেইটো নাই গতিকে এই মানুহকেইটা বাচিব জুবিনদাৰ গোচৰটো একো নহয় সেইটো মই জানো কিন্তু জনাৰ পিছতো এইটো দি দিয়াৰ পাছত মই ক'ব নোৱাৰো হিমন্ত বিশ্ব শৰ্মাই উল্টাই মোক জগৰীয়া কৰিব দেখিছো এতিয়াহে ইয়াৰ ওলাই গ'ল ই তাৰমানে ইহঁতক বচাবৰ কাৰণে ইয়াক হত্যাকাণ্ড নহয় বুলি ক'ব খুজিছে আপোনালোকেও সেইটোকে বিশ্বাস কৰিব তাৰপিছত মইহে জগৰীয়া হ'ম গতিকে মন চন বেয়া খং চং উঠি আছে ইমান খং উঠি আছে মোৰ আগৰ অৱস্থাটো হ'লেতো মই আন্দোলন কৰি দিলোহেঁতেন এতিয়া মোক MLA পাতি দিছে 5 বছৰ মই আন্দোলন নকৰো বুলি শপত খাই থৈছো মনে মনে ঘৰতে মই আন্দোলনৰ যাওঁ নগলো মই যোৱা নাই গ'লে মানে গম পালেহেঁতেন জুবিন দা আপোনাৰ আদৰ্শ আপোনাৰ গীত আপোনাৰ গীতৰ মাজেদি প্ৰকাশ পোৱা মানুহজন আৰু আপুনি গীতৰ মঞ্চত বা বিভিন্ন সময়ত আপুনি কৰা যি বিদ্ৰোহ তাৰ মাজেদি দেখা মানুহজন সেই মানুহজনে মোক 1 মাহ 1.5 মাহ সকলো কাম বন্ধ কৰি অকল ঘৰত থাকিবলৈ বাধ্য কৰি দিলে পাগল কৰি দিলে জুবিন দা আপুনি মোক এতিয়া মানে উপায় নাই পলিটিক্সত কাম নকৰিলেও নহয় এতিয়া মই আন্দোলনটোত লাগি যাব পাৰো আন্দোলন লাগি গ'লে একদম চৰকাৰক তয়া দেখুৱাই দিলোহেঁতেন এতিয়া উপায় নাই নহয় পলিটিক্সত লাগিম নে আন্দোলনত লাগিম আমি পলিটিচিয়ান ভাই ইমান সময় নাথাকে তথাপি মই কৈছো মই যদি আন্দোলনকাৰী হলোহেঁতেনতো মই গোটেই আন্দোলন লগাই থাকিলোহেঁতেন আৰু বাকীটো যিকেইটাই অকণ কৰিব খুজিছিলে আজিকালি চব চৰকাৰৰ লগত বুজাবুজি না প্ৰব্লেম এইটোৱে বাকীবিলাকতো কোনেও যিবিলাক প্ৰতিষ্ঠিত সংগঠন এইকেইটাতো আৰু ডাঙৰ আন্দোলন কৰিব নোৱাৰে এতিয়া এনেই টোকেন মানুহক দেখুৱা আন্দোলনহে কৰিব পাৰিব সেইটো চব চৰকাৰৰ লগত গ'ল মই আপোনালোকক সঁচাকে সেইকাৰণে কৈছো যদি সঁচাকে আপোনালোকে জুবিন দাৰ ন্যায় বিচাৰে ন্যায়ৰ কাৰণে আন্দোলন কৰিবলৈ আৰম্ভ কৰক চাৰ্জশ্বিট দিয়াৰ আগতে ইহঁতক অলপ সন্মান কৰিবলৈ বাধ্য কৰক 8 তাৰিখলৈকে টাইম আছে আমাৰ চাৰ্জশ্বিট দিয়াৰ আগতে চৰকাৰক আৰু পুলিচক সন্মান কৰিবলৈ বাধ্য কৰক যে আচল এনকুৱাৰীলৈ তোমালোক যোৱা পবিত্ৰ মাৰ্ঘেৰিটাক তোমালোকে আনা ৰাষ্ট্ৰদূতক আনা হিমন্তৰ ঘৈণীয়েকক ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীক এই এনকুৱাৰীৰ ভিতৰলৈ আনা তোমালোকে প্লেচ অফ অকাৰেঞ্চলৈ যোৱা থ্ৰু কোৰ্ট তোমালোকে ডকুমেণ্ট পঠিওৱা লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰিগটৰী পঠিওৱা জুবিনদাৰ ন্যায়ৰ কাৰণে যদি আন্দোলন কৰে যদি হেঁচা দিয়ে তেতিয়া ন্যায় পাব নহ'লে নাপায় আকৌ এবাৰ ক'লো ধন্যবাদ জয় অসম জয় জুবিন দা